এইবোৰ চাওক, এই ফুলটো মই নাম নাজানো বাৰু। এই ফুলটো এইবিলাক ধুনীয়াকৈ ফুলিছে। এইটো ফুল আছে চাওক, এই ফুলপাহ আছে। এই কৃষ্ণ প্ৰথমতে সমূহ ভক্তপ্ৰাণ ৰাজ্যলৈ আমি সেৱা যাচিছোঁ। পশ্চিমাঞ্চলিক শাখাৰ আতিথ্যত এখন নামধৰ্মৰ জনজাতি সমাজৰ ৬০ সংখ্যক অধিৱেশন ও মহাপাল নামভাগ এইবাৰ চৰাইহাগী গাঁৱত অনুষ্ঠিত কৰা হৈছে। আৰু ফেব্ৰুৱাৰী মাহৰ ৩, ৪, ৫ ফেব্ৰুৱাৰী তাৰিখ শনিবাৰ, দেওবাৰ আৰু সোমবাৰে অনুষ্ঠিত হ'ব। এই মহাভাগৱত পাল নামভাগ আৰু অধিৱেশন ভাগ সমূহ ভক্তপ্ৰাণ ৰাইজক আমি আমন্ত্ৰণ জনাইছোঁ। আৰু বৰ্তমান আমাৰ এয়া যে দেখাইছোঁ জাপিঘৰ কাম চলি আছে। আমি প্ৰথমাংশ দেখাইছোঁ এয়া, দ্বিতীয় অংশ হৈছে আমি সজোৱা ফুলৰ টাব এইবোৰ যেনেকৈ সজাইছোঁ। প্ৰথম আপোনালোকক দেখাইছোঁ যে ব্লেংক আমি প্ৰথম সজাওঁতে কেনেকৈ সজালোঁ, দ্বিতীয়ত সজাইছোঁ আমি ফুলবোৰ টাববোৰ কেনেকৈ ওলোমাইছোঁ। সম্পূৰ্ণ বিতং তথ্য আপোনালোকক জনাই আছোঁ। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তপ্ৰাণ ৰাইজক আদৰণি জনাবলৈ মৰিগাঁও জিলাৰ পশ্চিমাঞ্চলিক শাখা চৰাইহাগী প্ৰাথমিকত এইবাৰ অনুষ্ঠিত কৰা হৈছে। আৰু দ্ৰুতগতিত এই কামবোৰ সজোৱা মেলা কাম চলি আছে বৰ্তমান। এই ক্ষেত্ৰত আমাৰ প্ৰাথমিক শাখাৰ যুৱকসকলে যথেষ্ট কষ্ট কৰিছে, দিনে ৰাতিয়ে পৰিশ্ৰম কৰিছে। আৰু এইবোৰ সজোৱা মেলাত ভকতক আদৰিবলৈ, ভকতক শুশ্ৰূষা কৰিবলৈ তেওঁলোকে দ্ৰুতগতিত কাম চলাই আছে। তেওঁলোকৰ দিন ৰাত সময় নাইকিয়া হৈ গৈছে। দেখিছে এইফালে কোৰ মাৰি আছে আমাৰ কেইজনমান বাপে। তেওঁলোকক সম্পূৰ্ণ দেখাব নোৱাৰিলোঁ, মুখকেইখন তেওঁলোকে লাজ কৰিলে যিহেতু, গতিকে কামখিনি পিছফালৰ পৰা গম নোপোৱাকৈ মনে মনে কৰিলোঁ। আৰু এয়া হৈছে পানী ঘাট। ইয়াত আমি গা পা ধুবৰ কাৰণে ভকতসকলক সুবিধা কৰি দিছোঁ। এয়া ঘাটত গা ধুব পাৰিব। ২-৩খন চন্দলা বৈ দিয়া হৈছে। এই পুখুৰী পাৰে পাৰে থাকিব লাইট, ডেক'ৰেশ্যন, বিভিন্ন ধৰণৰ কালাৰ লাইট। এয়া হৈছে পুখুৰীৰ পাৰত গা ধুব পাৰিব। এয়া হৈছে গ্ৰীণ, দেখিছে গ্ৰীণ কালাৰ এখন কাপোৰ। এইবোৰ আমাৰ ফ্লেগ বনোৱা হৈছে। এইবিলাক বাঁহৰ কাম কৰি আছে। বাঁহৰ কাম ফ্লেগ সম্পূৰ্ণ হৈ উঠিছেই, প্ৰায় কিছু সংখ্যক বাকী আছে যদিও আমি আপোনালোকক দেখাই আছোঁ। তথাপিতো এয়া হৈছে আমাৰ মূল মণ্ডপৰ সন্মুখ ডিভাইডাৰ, যিটো 4 লেনত দেখা যায় ডিভাইডাৰ। মাজে মাজে ফুলৰ টাব থাকিব। এয়া হৈছে আমাৰ চূণ কালাৰ কৰা হৈ আছে ৱালবিলাকত, মানে পটাখৈ আমাৰ যিবিলাক ৱাল আৰু আমি সাধাৰণতে ৱাল বুলি ভাবোঁ, যিহেতু গাঁৱলীয়া মানুহ এয়াই আমাৰ কাৰণে ৱাল, গতিকে এইবিলাকত কালাৰ চলি আছে। তাৰপিছত আমি দেখাইছোঁ পিছফালে, মোৰ পিছফালে দেখিব এটা ডাঙৰ মণ্ডপ, যিটো আমাৰ মূল মণ্ডপ হ'ব। বৰ্তমান আছে আমাৰ ৰংগমঞ্চ। ইয়াতে হ'ব ষ্টেজ, ইয়াতে পাৰফৰ্মেঞ্চ কৰিব, মুকলি মিটিং হ'ব, ডান্স কৰিব, চব আপোনালোকে দেখা পাব। এইটো ষ্টেজৰ পিছফালে, মোৰ পিছফালে যে দেখিছে এইটোৱে মেইন ৰভা খালি ইয়াত হ'ব। আৰু এয়া দ্বিতীয় দিনাৰ দৃশ্য। মই যিহেতু ভিডিঅ'টো প্ৰথম দিনাখন কৰি ৰাখিছিলোঁ, গতিকে ব্লেংক দেখাইছিলোঁ। এতিয়া দ্বিতীয় দিনাৰ দৃশ্য এয়া আমাৰ ৰভাঘৰ প্ৰায় হৈছে, মেইন মণ্ডপ হৈ গৈছে। এয়া ওপৰৰ চিলিঙি দেখাইছোঁ, চিলিঙিৰ চাইড। আপোনালোকে এইবোৰ যে দেখিছে, এই ফুলবিলাক যিমান দেখিছে ভিতৰলৈ বাহিৰলৈ মই দেখাই গৈছোঁ। এইবিলাক ফুলবিলাক, এই গোটেইবিলাক আমাৰ ৬০ সংখ্যক কেন্দ্ৰীয় অধিৱেশনৰ বাবে এইবিলাক ফুলবিলাক কৰা হৈছে। আৰু এই যে ঘৰটো দেখিছে পিছফালে, এয়া হৈছে আমাৰ খুৰা ঘৰ প্ৰমানন্দ দেউৰী, আৰু আমাৰ অভ্যৰ্থনা সমিতিৰ তেওঁ সম্পাদক। আৰু তেওঁৱে এই নিজ হাতেৰে এই ফুলবিলাক লগাই আছে। বৰ্তমান এখন মিনি নাৰ্চাৰী হৈছে, নামী দামী এখন মিনি নাৰ্চাৰী। এইবিলাক যিমান দেখিছে, এইবিলাক ধুনীয়া ধুনীয়া ফুলবিলাক, এইবিলাক প্ৰত্যেক আমাৰ অধিৱেশনৰ কাৰণে কৰা হৈছে। এইবিলাক অধিৱেশনত সজোৱা হ'ব, অধিৱেশনৰ মণ্ডপত সজোৱা হ'ব, গেটত সজোৱা হ'ব, বিভিন্ন ঠাইত সজোৱা হ'ব এখন নাৰ্চাৰী। এইবোৰ চাওক, এই ফুলটো মই নাম নাজানো বাৰু। এই ফুলটো এইবিলাক ধুনীয়াকৈ ফুলিছে। এইটো ফুল আছে চাওক, এই ফুলপাহ আছে, এই ফুলপাহ এইবিলাক দেখাইছোঁ। এইবিলাক যি বৰ্তমান হৈ আছে গোটেইখিনি আমাৰ অধিৱেশনৰ বাবে কৰা হৈছে।